ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰূপমে শান্তনুৰ আগত কৈ আছিল, যিহেতু দৰ্শনা মোৰ ভণ্টি হয়, প্ৰান্তনৰ লগত দৰ্শনাৰ বিয়া মই সন্মতি নজনাওঁ আৰু অকল ময়ে নহয় আমাৰ ঘৰৰ কোনো সন্মতি নজনায়। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ স্মিতাক জেঠাই কৈ আছিল, জীৱনৰ ইমান ডাঙৰ ফাঁকিটো দি বিয়া হ'ব পাৰেদি, এতিয়া 50,000 টকাৰ কাৰণে ফাঁকি দিব নোৱাৰনে? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ভাৱনাই কস্তুৰীৰ আগত কৈ আছিল, সেইজনীয়ে মোৰ ঘৰখন ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে, অনবৰতে কুণ্ডিলক লগ কৰি থাকে, ৰাতি নাই দিন নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ কস্তুৰীয়ে আচৰিত হৈ মাত দিছে, বাই তেনেকুৱা কৰিছে। বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া ৰাগ অনুৰাগ ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।